ডি কিষাণ সলনি হৈছে ভাৰতৰ গৌৰৱ। বক্ৰতুণ্ড মহাকায় সূৰ্যকোটি সমপ্ৰভ নিৰ্বিঘ্নম কুৰুমেদেৱ সৰ্বকাৰ্যম সৰ্বদা। এই হেঁপাহ আৰু ঈশ্বৰে আকৌ এবাৰ কৃষি চৌপালে আপোনালোক সকলোৰে মাজত ৰাষ্ট্ৰীয় মাখনা গৱেষণা কেন্দ্ৰ দৰভংগাত উপস্থিত হৈছে। আৰু আজি আমি মাখনাক বুজিবলৈ চেষ্টা কৰিম। এটা জলাশয়ত এটা বীজ ৰোপণ কৰি আৰু তাৰ পিছত 8 পৰা 9 মাহৰ কঠোৰ পৰিশ্ৰমৰ অন্তত গছজোপাত ফল ওলায়। আৰু এই প্ৰয়াস অতি ডাঙৰ, কিন্তু আপোনালোকে জানে যে এই প্ৰয়াসক আগুৱাই নিয়াৰ বাবে চৰকাৰে কাম কৰি আছে। আৰু এইটো এটা বিশেষ ধৰণৰ প্ৰচেষ্টা যিটো অবিৰতভাৱে চলি আছে। চেষ্টা কৰিছিলোঁ চৰকাৰে আগুৱাই নিবলৈ, আৰু আজি আমি কৃষি চৌপালৰ জৰিয়তে এই প্ৰচেষ্টাক আগুৱাই নিবলৈ চেষ্টা কৰিম। আমি আপোনালোকৰ বাবে এখন বিশাল প্ৰতিবেদন প্ৰস্তুত কৰিছোঁ, যাৰ জৰিয়তে আপোনালোকে মাখনাক নিবিড়ভাৱে বুজিব পাৰিব আৰু সেই প্ৰয়াসসমূহ আৰু সেই প্ৰচেষ্টাসমূহ বুজিব পাৰিব যিবোৰ চৰকাৰে কৰিছে। আপোনালোকক ৰিপৰ্টত দেখাওঁ আহক। মাখনা, যাক ক'লা হীৰাও বুলি কোৱা হয়, ই এক প্ৰকাৰৰ জলজ উদ্ভিদ। আমাৰ দেশৰ 40% মাখনা খেতি বিহাৰে কৰে। দৰভংগা, মধুবানী, সৰসা, সুপৌল, আৰাৰিয়া, সীতামাৰী, কিষাণগঞ্জ, পূৰ্ণিয়া আৰু কাটিহাৰ হৈছে বিহাৰৰ মাখনা উৎপাদন কৰা মুখ্য জিলা। কৃষিৰ ক্ষেত্ৰত মাখনাৰ খেতি হয় 4 পৰা 6 ফুট গভীৰতাৰ জলমগ্ন অঞ্চলত বা আন শস্যৰে পথাৰত কৰা হয়। আপোনালোকক জনাব বিচাৰোঁ যে চৰকাৰে মাখনাৰ খেতি আৰু ইয়াৰ লগত জড়িত সকলো কাৰ্যকলাপক যথেষ্ট উৎসাহিত কৰি আছে। এই বছৰ বাজেটত বিহাৰত এখন মাখন পৰিষদ গঠন কৰাৰ কথা ঘোষণা কৰা হৈছে। এই বোৰ্ডখন মাখনৰ উৎপাদন, প্ৰক্ৰিয়াকৰণ আৰু বিপণনৰ বাবে উৎসৰ্গিত হ'ব। এই বোৰ্ডৰ উদ্দেশ্য হ'ব মাখনা কৃষকসকলক কৃষক উৎপাদক সংগঠনত সংগঠিত কৰা। এই বোৰ্ডৰ উদ্দেশ্য হ'ব মাখনৰ উৎপাদন আৰু গুণগত মান বৃদ্ধি কৰা। প্ৰচেছিং আৰু টেকনলজিৰ জৰিয়তে অসুবিধা দূৰ কৰাটো মাখনা বোৰ্ডৰ উদ্দেশ্য হ'ব। শেহতীয়াকৈ কৃষি মন্ত্ৰীগৰাকীয়ে দৰভংগাৰ ৰাষ্ট্ৰীয় মাখনা গৱেষণা কেন্দ্ৰত এক আলোচনা কাৰ্যসূচীত মাখনা কৃষকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিছিল। তেখেতে দৰভংগাৰ পুখুৰীত প্ৰৱেশ কৰি মাখনা উৎপাদনকাৰী কৃষকৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰে। তেখেতে মাখনা খেতিৰ সমগ্ৰ প্ৰক্ৰিয়াটো বুজ লয় আৰু মাখনা উৎপাদনৰ অসুবিধাবোৰ জনাৰ উপৰিও কৃষকসকলৰ পৰা পৰামৰ্শ লৈছিল। কৃষিমন্ত্ৰীগৰাকীয়ে বিষয়াসকলক ICAR আৰু গৱেষণা কেন্দ্ৰই কাঁইটাবিহীন মাখনাৰ বীজ বিকাশৰ কাম কৰিব লাগে বুলি নিৰ্দেশ দিয়ে। এনে যন্ত্ৰ নিৰ্মাণ কৰা উচিত যিয়ে গুৰিয়া সহজে বাহিৰলৈ উলিয়াব পাৰে। কৃষিমন্ত্ৰীগৰাকীয়ে মাখনাৰ বিপণন, ব্ৰেণ্ডিং আৰু পেকেজিঙৰ ক্ষেত্ৰতো সাহায্য প্ৰদানৰ কথাও কয়। মাখনা উৎপাদনকাৰী কৃষকসকলক প্ৰশিক্ষণ দিয়াৰ কামো কৰা হ'ব। গতিকে আপোনালোকে এই বিষয়ত প্ৰতিবেদন চালে। এই প্ৰতিবেদনৰ পিছত মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ। এতিয়া কওকচোন, আপুনি কিমানবাৰ মাখনা খায়? দিনটোত এবাৰ, সপ্তাহত এবাৰ, মাহত এবাৰ বা 365 ভিতৰত 300 দিন? মই কৈছোঁ কাৰণ দেশৰ মুৰব্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 365 দিনত মাখনাৰ 300 অংশ খায়। তেখেতে বহুত কথা কৈছে। তেখেতে মাখনৰ বাবে বহুত কথা কৈছে। ইয়াক কেনেকৈ স্থানীয়ৰ পৰা বিশ্ব দৰবাৰলৈ লৈ যাব পাৰি, বিশ্বৰ মানচিত্ৰতে মাখনৰ চিহ্ন কেনেকৈ অপৰিসীম কৰিব পাৰি, বহুতো কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ মন কী বাতত এই মাখনাক লৈ কৈছিল, যিটো শুনাটো অতি দৰকাৰী। अब बारी
बिहार के मखाना की है। मखाना आज देश के शहरों में सुबह के नाश्ते का प्रमुख अंग हो चुका है। मैं भी 365 दिन में से 300 दिन तो ऐसे होंगे कि मैं मखाना जरूर खाता हूं। ये एक सुपर फूड है जिसे अब दुनिया के बाजारों तक पहुंचाना है। গতিকে এতিয়া আমাৰ অনুষ্ঠানৰ প্ৰথম সেশন আৰম্ভ কৰোঁ, য'ত আমি মাখনৰ উৎপাদনৰ উন্নত প্ৰযুক্তিৰ বিষয়ে আলোচনা কৰিম। হয়, আমি মাখনৰ উৎপাদিত উন্নত প্ৰযুক্তিৰ বিষয়ে কথা পাতিম আৰু এই সেশনত কিছু বিশেষ অতিথি মোৰ সৈতে যোগ দিছে। আপোনালোকক চিনাকি কৰিব বিচাৰিছোঁ, মোৰ লগত যোগ দি আছে ৰাষ্ট্ৰীয় মাখনা গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ মনোজ কুমাৰ। মনোজ ডাঙৰীয়া স্বাগতম। মোৰ লগত যোগদান কৰিছে দৰভংগা ৰাষ্ট্ৰীয় মাখনা গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ B.R. জোনাছাব। ডক্টৰ জোনাছাব স্বাগতম। মোৰ লগত যোগদান কৰিছে দৰভংগাৰ ৰাষ্ট্ৰীয় মাখনা গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী S.M. ৰোডছাব। ছাৰ, আপোনাকো উষ্ণ আদৰণি জনোৱা হৈছে। গতিকে আপুনি আমাৰ আটাইতকৈ ওচৰত বহি আছে। যদি আমি আপোনাৰ পৰা আৰম্ভ কৰোঁ, তেন্তে ডক্টৰ মনোজ, আমি যেতিয়া ইয়াৰ কথা কওঁ তেতিয়া বিহাৰ এই খেতিৰ বাবে জনাজাত। বিহাৰৰ ভূমি কিয় বেলেগ, ইয়াৰ মাটিত কি বিশেষ আছে? অৱশ্যে আমি সকলোৱে জানো যে ইয়াত যি মাখানা উৎপাদন হয় তাৰ প্ৰায় 85% বা তাতকৈ বেছি বিহাৰত আৰু বিশেষকৈ মিথিলা অঞ্চলত উৎপাদন হয়। ইয়াত এটা কথা আছে যিটো অতি জনপ্ৰিয়, যে পক পক পোখৰ মাছ মাখানা। এয়া হৈছে মিথিলাৰ পৰিচয়। গতিকে মাখানা আমাৰ মিথিলাৰ পৰিচয় হৈ আহিছে আৰু আজি মিথিলাৰ মাখানাই পুনৰবাৰ বিশ্ব মানচিত্ৰত মিথিলা অঞ্চলক প্ৰতিষ্ঠা কৰাটো অতি আনন্দৰ বিষয়। নিশ্চিতভাৱে আমাৰ মাটি, ইয়াৰ জলবায়ুত সেই সকলোবোৰ গুণ আছে আৰু ইমানেই অনুকূল যে ই মাখানাৰ খেতিক উৎসাহিত কৰিছে। ইয়াৰ মাটি খুব উৰ্বৰ হোৱাৰ উপৰিও ইয়াত পুখুৰীৰ সংখ্যা খুব বেছি। পৰম্পৰাগতভাৱে পুখুৰীত মাখানাৰ খেতি কৰা হয় আৰু ইয়াত মাখানাৰ খেতি কৰা ঠাইত পুখুৰীৰ সংখ্যা অতি বেছি হোৱা দেখা গৈছিল। ইয়াৰ বাহিৰেও যদি আমি চাওঁ, আমাৰ উত্তৰ বিহাৰ অঞ্চলৰ আৰু মিথিলা অঞ্চলত প্ৰায় প্ৰদেশৰ তুলনাত পানীৰ উপলব্ধতা সমানুপাতিকভাৱে বেছি আৰু এই সকলোবোৰ বস্তুৰ বাহিৰেও ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো যিটো সহায়ক হৈছে সেয়া হ'ল মাখানাৰ খেতিৰ বাবে মিথিলাৰ কৃষক আৰু ইয়াৰ শ্ৰমিকসকলৰ মাখানা উৎপাদন আৰু প্ৰক্ৰিয়াকৰণৰ বাবে প্ৰয়োজনীয় দক্ষতা আছে। ঠিক আছে, কিছুমান কৃষক বন্ধু আমাক যোগ দিছে। এই সময়ত ৰামপ্ৰসাদ চাৰ্ণী সাহেব আমাৰ লগত যোগ দিছে। তেখেত বিৰুল দৰভংগা পাইছে। গতিকে ৰামপ্ৰসাদ ডাঙৰীয়া স্বাগতম, আপোনাৰ প্ৰশ্ন সোধক। মাখানা উৎপাদন বৃদ্ধিৰ বাবে কি নতুন প্ৰযুক্তিগত পৰিৱৰ্তন কৰা হৈছে যাতে আমি সৰ্বাধিক লাভ অৰ্জন কৰিব পাৰোঁ? প্ৰথমতে আমাৰ ৰাষ্ট্ৰীয় মাখানা গৱেষণা কেন্দ্ৰই যি প্ৰযুক্তি বিকশিত কৰিছে সেয়া হৈছে স্বৰ্ণ বৈদেহী জাতৰ বিকাশ। এই স্বৰ্ণ বৈদেহী হৈছে উচ্চ উৎপাদন ক্ষমতা সম্পন্ন জাত, যিয়ে প্ৰতি হেক্টৰত 28ৰ পৰা 30 কুইণ্টল উৎপাদন কৰাৰ ক্ষমতা আছে। পৰম্পৰাগতভাৱে আমি যেতিয়া পুখুৰীত মাখানা খেতি কৰিছিলোঁ তেতিয়া আমাৰ উৎপাদনশীলতা প্ৰতি হেক্টৰত 14ৰ পৰা 16 কুইণ্টল আছিল। কিন্তু আমাৰ উন্নত জাত স্বৰ্ণ বৈদেহী খেতি কৰিলে প্ৰতি হেক্টৰত 28ৰ পৰা 30 কুইণ্টল পৰ্যন্ত উৎপাদনশীলতা পাব পাৰোঁ। আৰু যি সময়ত আপুনি চাওক যে যি ক্ষেত্ৰৰ বিস্তাৰ হৈ আছে তাত স্বৰ্ণ বৈদেহী জাতৰ অতি গুৰুত্বপূৰ্ণ অৱদান আছে। ইয়াৰ বাহিৰেও আন কিছুমান পৰিৱৰ্তন হৈছে, য'ত পৰম্পৰাগতভাৱে পুখুৰীত খেতি কৰা হৈছিল, এতিয়া ইয়াৰ খেতি পথাৰ পদ্ধতি সম্ভৱ হৈছে। কম পানীত, এফুট পানীত, 1.5 ফুট পানীত এতিয়া খুব সফলতাৰে মাখানাৰ খেতি কৰিব পাৰি। ইয়াৰ উপৰিও যদি আপুনি দেখিছে মাটি সংৰক্ষণৰ নতুন প্ৰযুক্তি, ভূমি আৰু পানী সংৰক্ষণৰ প্ৰযুক্তি, ইয়াৰ বাহিৰেও পুষ্টিকৰ পদাৰ্থ ব্যৱস্থাপনা প্ৰযুক্তি বিকশিত হৈছে আৰু এই সকলোবোৰ কথা ইয়াৰ উপৰিও আমি বৃহৎ সংখ্যক কৃষকক কাৰিকৰী প্ৰশিক্ষণো প্ৰদান কৰিছোঁ।
যদি দেখিছে যোৱা 5 বছৰত আমি 3000ৰো অধিক কৃষকক মাখানা খেতি মাখানাৰ প্ৰক্ৰিয়াকৰণৰ বাবে প্ৰশিক্ষণ দিছো আৰু তেওঁলোকক আন সকলো প্ৰয়োজনীয় কাৰিকৰী সহায় আগবঢ়াইছো। এই সকলোবোৰৰ পৰিপ্ৰেক্ষিতত কম সময়ৰ ভিতৰত মাখানা খেতি দ্ৰুত গতিত সম্প্ৰসাৰিত হৈছে আৰু একে সময়তে আপোনাৰ আৰু আপোনালোকৰ দৰে মাখানা খেতিৰ লগত জড়িত আন কৃষকৰ আয়ু যথেষ্ট বৃদ্ধি পাইছে। ডক্টৰ জন মোৰ লগত আছে। ডক্টৰ জন, আচলতে আমি মাখনা খেতিৰ কথা ক'ম, কিন্তু মাখনা খেতিৰ বাহিৰে আন কোনো শস্য এডন হিচাপে খেতি কৰিব পাৰিনে? নিশ্চয়কৈ আমি কৰিব পাৰোঁ। যদি আমি চিয়াৰা খেতি কৰোঁ তেন্তে আমি অধিক উপাৰ্জন কৰিব পাৰিম। ইয়াৰ বাবে আমাৰ বাকী যিবিলাক নাৰ্চাৰী আছে সেইবোৰ সাজু কৰিব লাগিব। এইটো ইউকেচি খেতি হয়, আমি এটাৰ পিছত আন এটা কাপ ল'ব লাগিব আৰু যিখন পথাৰত অক্টোবৰ মাহলৈকে গোটেই বছৰটো পানী আছে সেই পথাৰত আমি আগষ্ট মাহলৈকে এই যে মাখানাৰ শস্য তাৰ খেতি কৰিব পাৰোঁ। তাৰপিছত আমিও ধান খেতি কৰিব পাৰোঁ। আৰু যদি নৱেম্বৰৰ পিছত পানী শুকাই যায় তেন্তে আমি সেই পথাৰত ঘেঁহু খেতিও কৰিব পাৰোঁ। গতিকে আমাৰ কৃষক বন্ধুসকলো আমাৰ লগত কিছু বাইদেউসকলো আমাৰ লগত আছে। আমি তেখেতলোকৰ প্ৰশ্নবোৰ অন্তৰ্ভুক্ত কৰিম। ৰীণা বাইদেৱে আমাৰ লগত যোগ কৰিছে। ৰীণা কুমাৰী, আপোনাক স্বাগতম। আপোনাৰ প্ৰশ্ন সোধক। নমস্কাৰ ছাৰ, মই সদৰ ব্লকৰ পৰা ৰীণা কুমাৰী। ছাৰ, মোৰ প্ৰশ্ন হৈছে মাখনা উৎপাদন বঢ়াবৰ বাবে কি উন্নত ব্যৱস্থা বাছনি কৰিব লাগে? চৰ্ণুবাৰ্বী মহোদয়া, মাখানাৰ যি প্ৰথম জাত সেইটো 2006 চনত আমাৰ গৱেষণা কেন্দ্ৰ নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ ফৰ মাখানাৰ পৰা মুকলি কৰা হৈছিল। সেই জাতটো অতি ভাল জাত এটা আছিল। ইয়াৰ উৎপাদন প্ৰতি হেক্টৰত 27 কুইণ্টলৰ পৰা 30 কুইণ্টল পোৱা গৈছিল আৰু ইয়াৰ প্ৰটিনৰ যি শতাংশ আছিল সেয়া 1.0% পৰা 1.5% প্ৰটিন পোৱা গৈছিল। ইয়াৰ উপৰিও যি জাতত কাৰ্বহাইড্ৰেট, মেগনেছিয়াম আৰু কেলছিয়াম ভাল পৰিমাণে পোৱা যায় সেই জাতটো হৈছে বেৰাৱতী 2। সম্প্ৰতি এই পথাৰত মাখানাৰ খেতি বেছিভাগেই এই বেৰাৱতী 2 কৰা হয় আৰু এই জাতটো অতি জনপ্ৰিয় আৰু এই বেৰাৱতী জাতটো গ্ৰহণ কৰিলে আপোনাৰ যি উপাৰ্জন সেয়া নিশ্চয় বৃদ্ধি পাব। ঠিক আছে, গতিকে আয় বাঢ়িব, উৎপাদন বৃদ্ধি হ'ব, কিন্তু খৰচ কম হ'ব। এইটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিচাৰে আৰু আমি এই কথাটো বুজিবলৈ চেষ্টা কৰা উচিত। ৰাৱত ছাৰ আমাৰ লগত উপস্থিত আছে। ৰাৱত ছাৰ, পুখুৰীলৈ যাব লাগিব। আমি ইতিমধ্যে তাৰ পৰাই মাখনা উৎপাদন কৰি আছোঁ। গতিকে এফালে মীন পালনৰ কিবা সম্ভাৱনা দেখা পাবনে? হয়, নিশ্চয়। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। মই এই চৌপালত আপোনালোকক ক'ব বিচাৰোঁ যে যেনেকৈ মাখানা, মৎস্য পালন আৰু বিহাৰৰ এই অঞ্চলৰ প্ৰায় 8 লাখ হেক্টৰ জলাশয় আছে আৰু এতিয়ালৈকে আমি 1 লাখতো খেতি কৰিবলৈ লোৱা নাই। গতিকে আমাৰ এক বৃহৎ সম্ভাৱনা আছে যে আমি ইয়াত মাখানা খেতি কৰিব পাৰোঁ, আমি মীন পালনো কৰিব পাৰোঁ আৰু দুয়োটা সংহত পালনো কৰিব পাৰোঁ। আৰু যদি এই সংহতত দেখা যায় একুৱাকালচাৰ ছিষ্টেম, তাৰ পিছত গভীৰতা অনুসৰি আমি মৎস্য পালন কৰিব পাৰোঁ আৰু মাছবোৰ নিৰ্বাচন কৰিব পাৰোঁ। যেনেকৈ পালন পদ্ধতিটো লক ৰিডিং বা অন্য পদ্ধতিৰে কৃষকে কৰে, ইয়াৰ গভীৰতা প্ৰায় 1 মিটাৰৰ পৰা 1.5 মিটাৰ। তাতো আমি কিছু কাম কৰিব পাৰোঁ। কাৰ্প কালচাৰত মাছৰ জাত আছে, গতিকে গেহু, কঁটাল, মিৰ্গালৰ দৰে আমি এই জাতবোৰৰ মাখানাৰ সৈতে পালন কৰিব পাৰোঁ আৰু মাখানাৰ গভীৰ খেতি ব্যৱস্থাৰ কামত আমি শিঙি, মাগুৰ আদি মাছ ল'ব পাৰোঁ। ঠিক আছে, কেইজনমান কৃষক মোৰ লগত যোগ দিছে। কামতোলা পৰা ধীৰেন্দ্ৰ কুমাৰ আমাৰ সৈতে যোগ দিছে। যদি মাছ পালন কৰোঁ তেন্তে ইয়াৰ পৰা কিমান আয় হ'ব পাৰে? চাওক, যদি আমি মাখানাৰ সৈতে মৎস্য পালন কৰোঁ তেন্তে আমি উপাৰ্জন দুগুণ লাভ কৰিব পাৰোঁ। আৰু এনে বহু খেতিয়ক আছে যি মাখানাৰ লগত মাছ পালনৰ সৈতেও সম্পৰ্কিত আৰু কিছুমান মৎস্য পালনৰ লগতে মাখানাৰ সৈতেও জড়িত আৰু লগতে কিছুমান কৃষক আছে যাৰ খেতিৰ প্ৰায় 1 হেক্টৰৰ পৰা 2 হেক্টৰ।
তেখেতলোকে মাখানা আৰু মীন পালন দুয়োটা কৰে আৰু তেখেতলোকে দুয়োটাৰে সুবিধা লয় আৰু শীতকালত মাখানাৰ বীজো উৎপাদন হ'ব আৰু মাছো ধৰা হ'ব। গতিকে এনেদৰে আমি একেটা জলসম্পদৰ পৰা দুয়োটা বস্তু পাওঁ একেটা জাতীয় সম্পত্তি ব্যৱহাৰ কৰি। গতিকে দুগুণ লাভ মানে হ'ল দুগুণ লাভ অৰ্জন কৰিব পাৰি। গতিকে এই কৃষি চপৰত মিনিটত দৰ্শন কৰি দুগুণ সুবিধা লাভ কৰিব পাৰি, চাওক আৰু বুজি পাওক। ডক্টৰ মনোজ মোৰ লগত আছে। ডক্টৰ মনোজ, আমি মাখনৰ কথা পাতিছোঁ আৰু লগতে ইয়াৰ বিকাশ আৰু সম্প্ৰসাৰণৰ ওপৰতো গুৰুত্ব দিছোঁ, কিন্তু ইয়াৰ সম্প্ৰসাৰণ যদি আমি ইয়াৰ পৰা বৃদ্ধি পোৱা পদক্ষেপবোৰ চাওঁ, তেন্তে আপুনি মাখনা উদ্যোগত কিমান ডাঙৰ সম্প্ৰসাৰণ দেখিবলৈ সক্ষম হৈছে। চাওক, মাখানাত পোৱা পুষ্টিকৰ মূল্য, তাত পোৱা ঔষধি গুণ, যিদৰে সমগ্ৰ বিশ্বতে এই সকলোবোৰৰ প্ৰতি সজাগতা বাঢ়িছে, বিশ্বৰ পৰ্যায়ৰ মাখানাৰ চাহিদা অতি দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু মাখানাৰ দামো বেছি। গতিকে মাখানাৰ চাহিদা বৃদ্ধি পোৱা বিশ্ব পৰ্যায়ত ইয়াৰ মূল্যই আমাৰ কৃষকসকলৰ বাবে আগন্তুক সময়ত মাখানাৰ ভৱিষ্যত কেনেকুৱা হ'ব সেয়া চাবলৈ এক অতি সোণালী সুযোগ প্ৰদান কৰিছে। যোৱা 5 বছৰলৈ চালে বহুত পৰিৱৰ্তন হৈছে। এতিয়া যদি চাওক, যোৱা 5 বছৰৰ আগতে য'ত মাখানা খেতি 13,000 হেক্টৰ বা 15,000 হেক্টৰত কৰা হৈছিল, আজি সেয়া সম্প্ৰসাৰিত হৈ 35,000 হেক্টৰতকৈও অধিক মাটিত মাখানাৰ খেতি কৰা হৈছে। 5 বছৰ আগলৈকে য'ত 45,000 বা 50,000 মাখানা খেতিৰ উপাৰ্জন বুলি কোৱা হৈছিল, আজি কৃষকে মাখানাৰ গড় খেতিৰ পৰা প্ৰতি হেক্টৰত 4 লাখৰ পৰা 5 লাখ টকা সহজেই উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও মাখানা খেতিৰ পৰাও বহুত টকা উপাৰ্জন কৰিব পাৰি। আপুনি যদি চাই, বহুত নতুন কৃষক, শিক্ষিত যুৱক যুৱতী আছে যি মাখানাত উপাৰ্জনৰ সম্ভাৱনা বিবেচনা কৰি মাখানা খেতিৰ প্ৰতি আকৰ্ষিত হৈছে। আমি এটা বিৰতি লওঁ, কিন্তু বিৰতি লোৱাৰ আগতে মই আপোনালোকক কওঁ যে আমাৰ এনাৰ্জি ডাউন নহয়, এই আপোনালোকৰ এই হাত চাপৰি ক'ব এনাৰ্জি হাই। এটা সৰু বিৰতিৰ পাছত শীঘ্ৰে ঘূৰি আহিম। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। গতিকে বিৰতিৰ পাছত স্বাগতম আৰু দ্বিতীয় সেশ্যনৰ বিষয়ে কওঁ, আৰু ইয়াত আমি মাখনৰ উৎপাদন আৰু প্ৰক্ৰিয়াকৰণৰ যান্ত্ৰিকীকৰণৰ কথা পাতিম। এইটো এটা অতি বিশেষ সেশ্যন, মন দি শুনক। আৰু কোনে ইয়াক বিশেষ কৰি তুলিছে, আচলতে মোৰ লগত কোনে যোগ দিছে, মোৰ লগত চিনাকি কৰাই দিওঁ আহক। ডক্টৰ নাচিকেত কোটালী, দৰভংগাৰ ৰাষ্ট্ৰীয় গৱেষণা কেন্দ্ৰৰ পৰিচালক। ডক্টৰ নাচিকেতক আদৰণি জনোৱা হৈছে। ডক্টৰ সূৰ্যকান্ত তৰাতে মোৰ সৈতে যোগ দিছে, তেখেত দৰভংগাৰ ৰাষ্ট্ৰীয় মাখনা গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী। ডক্টৰ সূৰ্যকান্তক আদৰণি জনোৱা হ'ল। ডক্টৰ বিনীত কুমাৰ পদালায়ো এই ছেশ্যনত অংশগ্ৰহণ কৰিছে, তেখেত এজন বিজ্ঞানী। ছাৰ, আপোনাক বৰ আদৰণি জনোৱা হৈছে। প্ৰথম ডক্টৰ নাচিকেত, মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আজিকালি যিকোনো কৃষি কাম আৰু পৰিচালনাত যন্ত্ৰপাতিৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে, আৰু যদি আমি নিৰ্দিষ্ট মাখনা উৎপাদন, মাখনা খেতিৰ কথা কওঁ, তেন্তে এই যন্ত্ৰ ইয়াত প্ৰয়োগ কেনেকৈ কৰা দেখা যায়? যোৱা 5টা বছৰত মাখনৰ উৎপাদন ক্ষেত্ৰ 3 গুণ বৃদ্ধি পাইছে। কাৰণ ইমান ডাঙৰ মেচিন আছে আৰু শ্ৰমৰ কাম এই মেচিনবোৰে কৰে। কামবোৰ অতি খৰকৈ হয়, কামবোৰ বহুত ভালকৈ কৰা হয়, আৰু ইয়াৰ লগত যিকোনো দুৰ্ঘটনা হোৱাৰ আশংকা কমি যায়। এতিয়া যদি আমি মাখনাৰ কথা কওঁ, তাৰপিছত পথাৰ বা পুখুৰী সাজু কৰা, পুখুৰীৰ পৰা চকীদাৰ আঁতৰোৱা বা মাথাউৰি বনোৱা, এনে বহুতো কাম আছে যাৰ বাবে বহুত শ্ৰমৰ প্ৰয়োজন হয়। কিন্তু এই শ্ৰম এতিয়া ক্ৰমান্বয়ে কমি আহিছে।
বৰ্তমান পৰিস্থিতি হ'ল আগন্তুক সময়ত আমাৰ উৎপাদন কম হ'ব আৰু গ্ৰাহক বেছি হ'ব। গতিকে ইয়াৰ অৰ্থ হ'ল মেচিন অবিহনে আমাৰ কাম সম্পন্ন নহ'ব। আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ সপোন আছে যে 2047 চনৰ ভিতৰত আমাৰ দেশ এখন উন্নত ভাৰত হ'ব। গতিকে এটা সপোন হ'ল আমাৰ কৃষি ক্ষেত্ৰত 75% যান্ত্ৰিকীকৰণ হ'ব আৰু ইয়াৰ বাবে যন্ত্ৰৰ প্ৰয়োজন। নতুন মেচিন উদ্ভাৱন কৰি কৃষকসকলৰ বাবে উপলব্ধ কৰিব লাগিব আৰু ইয়াৰ বাবে ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু লগতে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ লগতে আমি ৰাইজে একেলগে কাম কৰি আছোঁ আৰু আমি সফল হ'ম ইয়াত। মহেশ মুখীয়া ডাঙৰীয়া আমাৰ সৈতে যোগদান কৰিছে। তেখেত এজন কৃষক বন্ধু। মহেশজী, আপোনাৰ স্বাগতম। আপোনাৰ প্ৰশ্ন সোধক। মাখানা উলিওৱাৰ পিছত লাভা বনোৱাৰ বিভিন্ন প্ৰক্ৰিয়া কি কি? আৰু দ্বিতীয়টো প্ৰশ্ন হ'ল মেচিন ব্যৱহাৰ কৰি মাখানা লাভা তৈয়াৰ কৰিলে কি কি লাভ হয়? মহেশ ডাঙৰীয়া, আপোনাক বহুত ধন্যবাদ। আপুনি এটা বহুত ভাল প্ৰশ্ন সুধিলে আৰু আমাৰ মাখনা গৱেষণা প্ৰতিষ্ঠান 2023 চনৰ পৰা পুনৰুজ্জীৱিত হৈছে। গতিকে ইয়াত আমাৰ মূল কাম হৈছে মাখনাৰ প্ৰচেছিঙৰ সৈতে জড়িত মেচিন অনা। আপুনি জানে যে পৰম্পৰাগত খেতি আৰু প্ৰচেছিঙত বহুত কাম থাকে। কৃষক আৰু তেওঁলোকৰ মহিলাসকলে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে ধূলি আৰু ধোঁৱাত বহি কামটো বিভিন্ন সঁজুলি ব্যৱহাৰ কৰি কৰে আৰু মাখনাৰ মানদণ্ড হয়তো নিশ্চিত নহয়। গতিকে তেতিয়া আপুনি মেচিন ব্যৱহাৰ কৰে। আপুনি ক'ত মেচিন ব্যৱহাৰ কৰিব পাৰে? আপুনি পৰিবহণত, শুকুৱাই লোৱাত মেচিন ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত গ্ৰেডিঙৰ পিছত ইয়াৰ প্ৰাথমিক ৰ'ষ্টিং কৰা হয়। ইয়াত প্ৰাথমিক ৰ'ষ্টিং কৰা, তাৰপিছত ৰ'ষ্টিং আৰু পৰ্পিং কৰা হয়, য'ত মাখনা ভাঙি লাভা তৈয়াৰ কৰা হয়। তাৰপিছত যি লাভা গঠন হয় তাত গ্ৰেডিং কৰা হয় আৰু পেকিঙত। গতিকে এই সকলোবোৰ কামৰ কাৰণে আমাৰ হাতত মেচিন উপলব্ধ। আৰু 2023 পৰা যেতিয়া এই ৰাষ্ট্ৰীয় মাখনা গৱেষণা প্ৰতিষ্ঠানটো পুনৰ কাৰ্যক্ষম হৈ উঠিল, তেতিয়া আমি ইয়াত এটা সম্পূৰ্ণ প্ৰটোটাইপ ৰাখিছোঁ। আমাৰ এটা সম্পূৰ্ণ প্ৰটোটাইপ প্লাণ্ট আছে য'ত সকলো মেচিন স্থাপন কৰা হৈছে। লাভা একেদৰে ওলাই আহিব। ই সম্পূৰ্ণ ঘূৰণীয়া হ'ব, কোনো খেৰ নাথাকিব আৰু একে সময়তে এই সম্পূৰ্ণ স্বচ্ছ অৰ্থাৎ চাফাই ৰেখাৰে নিৰ্মাণ কৰা হৈছে। গতিকে ৰপ্তানি কৰিব বিচৰাসকলৰ কাৰণে সম্পূৰ্ণ যান্ত্ৰিকীকৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, যাতে কোনো প্ৰদূষণ ইয়াত হ'ব নোৱাৰে। তেতিয়া কোনো সমস্যা নহয়, কোনো ধৰণৰ কোনো সমস্যা আহিবই নোৱাৰে। ঠিক আছে। গতিকে সূৰ্যকান্ত আমাৰ লগত আছে, ডক্টৰ সূৰ্যকান্ত। পথাৰখন প্ৰস্তুতি, পুখুৰী প্ৰস্তুতি ডক্টৰ ছাৰে কোৱাৰ দৰে অতি গুৰুত্বপূৰ্ণ, কিন্তু ইয়াৰ বাবে বহুত মনৰ শক্তি আৰু বহুত শ্ৰমৰ প্ৰয়োজন। এই ধৰণৰ শ্ৰমত যথেষ্ট কষ্ট বেছি হয়। কোনটো মেচিনৰ সহায়তে কমাব পাৰি? প্ৰথমতে যদি ক'বলৈ হয় তেনেহ'লে খেতিৰ বাবে সাজু হ'বলৈ মাটি ভালদৰে প্ৰস্তুত কৰিব লাগিব। ইয়াৰ বাবে আমি প্ৰাথমিক হাল বোৱা, দ্বিতীয় হাল বোৱা, পুডলিং অৰ্থাৎ বোকা পানীত হাল বাই কৰিব পাৰোঁ। প্ৰাথমিক হাল বোৱা কামত আমি কিছু নাঙল যেনে MD প্লাও ব্যৱহাৰ কৰি মাটি ভালদৰে প্ৰস্তুত কৰিব পাৰোঁ। ট্ৰেক্টৰৰ সৈতে ডিস্ক প্লাও মাটি ভাঙি ওলোটাকৈ তাৰপিছত আমি দ্বিতীয় হাল বোৱা কৰিব পাৰোঁ। ইয়াত আমি ট্ৰেক্টৰৰ সৈতে ডিস্কৰো আৰু কৃষকৰ দৰে সঁজুলি ব্যৱহাৰ কৰি মাটি কোমল কৰিব পাৰোঁ। ইয়াৰ দ্বাৰা আমি মাটিত থকা অপতৃণবোৰো নিয়ন্ত্ৰণ কৰিব পাৰোঁ। ইয়াৰ পিছত পদুমৰ গুটিৰ গছ ৰোপণৰ বাবে ভাল গছ বনাবলৈ আমি তিতা পুডলিং অৰ্থাৎ পুডলিং কৰোঁ। ইয়াৰ পিছত গছৰ বিকাশ বহুত ভালকৈ হয়। যদি সৰু পুখুৰী বা সৰু সৰু খেতিপথাৰ আছে তেন্তে আমি ট্ৰেক্টৰৰ সলনি পাৱাৰ টিলাৰো ব্যৱহাৰ কৰিব পাৰোঁ। যদি আমি এটা পুখুৰী বনাই পথাৰৰ পৰা মাটি খান্দি উলিয়াব লাগে তেন্তে আজি বহুতো মাটি সঞ্চালন মেচিন আছে, যিবোৰ ব্যৱহাৰ কৰি আমি এই সকলোবোৰ কাম সহজে কৰিব পাৰোঁ। মোৰো প্ৰশ্ন আছে, কিছুমান কৃষকৰ প্ৰশ্ন আছে। প্ৰমোদ আমাৰ লগত যোগ কৰিছে। প্ৰমোদ ডাঙৰীয়া, আপোনাক স্বাগতম। আপোনাৰ প্ৰশ্ন সোধক। নমস্কাৰ ছাৰ। মাখনা উৎপাদনৰ কাৰণে পানী ব্যৱস্থাপনাৰ বাবে কি কি নতুন পদ্ধতি উপলব্ধ আৰু ইয়াৰ উপলব্ধতাত মাখনা কেনেকৈ বৃদ্ধি কৰিব পাৰি আৰু লগতে মাখনা খেতিৰ বাবে পানীৰ বাবে কোন প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰি? কওকচোন আপুনি এই কথাটো অলপ ভালদৰে বুজাই দিয়ক মোক। আপুনি একেবাৰে সঠিক কথা কৈছে। মাখানা খেতিৰ বাবে পানীৰ যোগান অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে আমি আমাৰ প্ৰয়োজন অনুসৰি বিভিন্ন ধৰণৰ পাম্প ব্যৱহাৰ কৰিব পাৰোঁ। আমি চেণ্ট্ৰিফিকেল পাম্প আৰু ছাবমাৰ্চিবল পাম্পো ব্যৱহাৰ কৰিব পাৰোঁ। পুখুৰী আৰু খালৰ পৰা পানী তুলিব লগা হ'লে চেণ্ট্ৰিফিকেল পাম্প ব্যৱহাৰ কৰিব পাৰোঁ।
যদি আমি বৰৱেল আৰু টিউবৱেলৰ পৰা পানী তুলিব লাগে তেন্তে আমি ছাবমাৰ্চিবল পাম্প ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াত ছিংগল ষ্টেজ আৰু মাল্টিপল ষ্টেজ পাম্পো উপলব্ধ। আমি আমাৰ প্ৰয়োজন অনুসৰি সেইবোৰ নিৰ্বাচন কৰিব পাৰোঁ। আজিকালি নতুন প্ৰকাৰৰ সৌৰশক্তি চলিত পাম্পো আহিছে। উদাহৰণস্বৰূপে আমাৰ ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী কুসুম যোজনা আৰম্ভ কৰিছে। কৃষকসকলক সৌৰশক্তি চালিত পাম্প স্থাপন কৰাত সহায় কৰা হয়। আমিও পানী তুলিবলৈ সৌৰশক্তি চালিত পাম্প ব্যৱহাৰ কৰিব পাৰোঁ। যদি আমি মাখানা শস্যৰ কথা কওঁ তেন্তে পানী পৰিষ্কাৰ আৰু মিঠা হ'ব লাগে, অৰ্থাৎ ইয়াৰ pH আৰু বৈদ্যুতিক পৰিবাহিতা দেখা যায়। তেন্তে ইয়াৰ pH নিউট্ৰেলৰ আশে-পাশে অৰ্থাৎ 6.5ৰ পৰা 8লৈকে হ'ব লাগে। 0.5 ৰেজিষ্টেঞ্চত বৈদ্যুতিক পৰিবাহিতা 0তকৈ কম হ'ব লাগে। ইয়াক পৰীক্ষা কৰিবলৈ আমি pH মিটাৰ আৰু বৈদ্যুতিক পৰিবাহিতা মিটাৰ ব্যৱহাৰ কৰিব পাৰোঁ, যিবোৰ আজিকালি উপলব্ধ। ডক্টৰ বিনোদ কুমাৰ পটলা আমাৰ লগত আছে। ডক্টৰ বিনোদ, মাখানা শস্যটো পোক পৰুৱা আক্ৰমণ হয় নেকি, আৰু যদি হয় তেন্তে আমি সুৰক্ষিত কেনেকৈ হ'ম? আৰু দ্বিতীয়তে, যেতিয়া পোকে আক্ৰমণ কৰে তেতিয়া আমি তাত অতি সোনকালে ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰোঁ বা আন কৌশল ব্যৱহাৰ কৰোঁ। তাৰ বাবে কিবা পদ্ধতি আছেনে? আমি এই পৰিমাণৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰিব লাগেনে? হয়, নিশ্চয়কৈ পোক পৰুৱা আছে। ঠিক যেনেকৈ আন শস্যত পোক পৰুৱাৰ আক্ৰমণ হয়, পোকে আমাৰ মাখানা খেতিৰ বহু ক্ষতি কৰিব পাৰে। আৰু বিশেষভাৱে চালে এই ক্ষতি নাৰ্চাৰী পৰ্যায়ৰ পৰা ফুল ফুলাৰ পৰ্যায়লৈকে অধিক দৃশ্যমান হয়। যেনেকৈ কিছুমান পোক পৰুৱাৰ উৎপাদন আৰু মাখানাৰ গুণগত মানৰ ওপৰত বেয়া প্ৰভাৱ পৰে, যেনেকৈ লহি মাহু বুলিও কোৱা হয়। ই ডিচেম্বৰৰ পৰা মাৰ্চলৈকে আক্ৰমণ কৰে নাৰ্চাৰী পৰ্যায়ত, যাৰ বাবে ই পাতৰ ৰস চুহি লয়। এই ৰস চুহি লোৱাৰ বাবে পাতবোৰ হালধীয়া হৈ পৰে আৰু ইয়াৰ মূল কাৰণ নাৰ্চাৰীৰ পৰ্যায়ত দেখা যায়। ইয়াৰ উপৰিও চৰিগা ভূত নামৰ এক পোক আছে, যিয়ে পাতবোৰ খায় আৰু শালুক সংশ্লেষণৰ জৰিয়তে মাখানা বনাবলৈ পাতত থকা সকলো ক্ল'ৰফিল কমি যায়, যাৰ বাবে আমাৰ উৎপাদনত বিৰূপ প্ৰভাৱ পৰে। ইয়াৰ বাহিৰেও শিপাবৰ নামৰ এবিধ পোক আছে, যিয়ে গোটেই শিপাটোক আক্ৰমণ কৰি খাই পেলায়, আৰু ইয়াৰ কাৰণে আমাৰ উদ্ভিদে পুষ্টি আৰু পানী শোষণ কৰিব নোৱাৰে। তাৰ পিছত ইয়াৰ মৃত্যু হ'ব পাৰে। এজন কৃষক বন্ধু আমাৰ লগত আছে, ৰাজকুমাৰ চাহানী। ছাৰ, প্ৰশ্নটো সোধক। হয় ছাৰ, নমস্কাৰ। মোৰ নাম ৰাজা কুমাৰ চাহানী। মই সুপল বজাৰ, বিৰলি জিলাৰ দলভংগা বাসিন্দা। মোৰ প্ৰশ্ন হৈছে, গুটকা কীৰাৰ জৈৱিক নিয়ন্ত্ৰণ কেনেকৈ কৰিব পাৰি? জৈৱিক নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়া উচিত। জৈৱিক নিয়ন্ত্ৰণৰ দৰে, যাৰ অৰ্থ হ'ল জৈৱিক আৰু জৈৱিক সম্পৰ্কীয় ৰাসায়নিক দ্ৰব্য স্প্ৰে কৰি আমি এই ক্ষেত্ৰত প্ৰাকৃতিক সুবিধা লাভ কৰিব পাৰোঁ। প্ৰাকৃতিক শত্ৰুবোৰে কথা ক'ব পাৰে, পোক পতংগবোৰেও কথা ক'ব পাৰে। লেডিবাৰ্ড বিটলছ, এই লাহিৰ দৰে পোক পতংগবোৰক নিয়ন্ত্ৰণ কৰিবলৈ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈও ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। এনেদৰে আমি জৈৱিক পদ্ধতিৰেও পোক পতংগ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আমাৰ লগত এজন উদ্যমী আছে, অমৰজিৎ চাহানী। অমৰজিৎ ডাঙৰীয়া, আমাক এটা প্ৰশ্ন সুধিব। কি সুধিব বিচাৰিছে আপুনি? মাখানা পপৰ দীৰ্ঘম্যাদী সংৰক্ষণৰ বাবে কি ধৰণৰ পেকেজিং ভাল হ'ব? এই পেকেজিং সামগ্ৰীটো মাল্টিলেয়াৰ্ড লেমিনেটেড তৰপৰ দৰে হ'ব লাগে। ইয়াত যি আছে সেয়া হৈছে পাউচৰ বিভিন্ন তৰপ। ওপৰৰ অংশটো পলিপ্ৰপাইলিনৰ আৰু ভিতৰৰ অংশটো এলুমিনিয়াম ফাইলৰ, যাৰ বাবে ইয়াক নিয়ন্ত্ৰণ কৰা হয় আৰু পোক পৰুৱাৰ ভাবুকিও ৰোধ কৰা হয়। ইয়াৰ বাবে আমি ইয়াক দীৰ্ঘদিন সংৰক্ষণ কৰিব পাৰোঁ। ইয়াৰ বাহিৰেও এটা ভেকুৱাম চিল মানে যদি আমি পেকেটৰ ভিতৰৰ পৰা সকলো বতাহ আঁতৰাই মাখানা জমা কৰি ৰাখোঁ, তেন্তে আমি ইয়াক বহুদিনলৈ সংৰক্ষণ কৰিব পাৰোঁ। ইয়াৰ বাহিৰেও বাহ্যিক সুৰক্ষাৰ বাবে চিলিকা জেলৰ পেকেট আৰু পেকেটত ভৰোৱাৰ সময়ত যিটো অক্সিজেন থাকে তাক শোষণ কৰিব, আৰু যেতিয়া কীটটোৱে জীৱনদায়ক বায়ু নাপাব তেতিয়া কীটটো মৰি যাব। গতিকে আমি ইয়াক বহুদিনলৈ জমা কৰি ৰাখিব পাৰিম। হয়, ডক্টৰ নাচিকেত আমাৰ লগত আছে। ডক্টৰ নাচিকেত, আচলতে আটাইতকৈ ডাঙৰ কাম, কঠিন কাম যিটো মই দেখিছোঁ সেয়া হ'ল বন্ধ সাগৰৰ তললৈ গৈ তাৰপিছত তাৰ গুটি অনা। ছাৰ, অনুগ্ৰহ কৰি মোক এইটোৰ বাবে এনেকুৱা এটা মেচিন কওক, এই টক কামটো আজি সহজ হৈ পৰিব। আপুনি একেবাৰে বেলেগ নাম দিছে, সাগৰৰ তললৈ গৈ। এই সাগৰৰ তল কোনো সমস্যা নাই, ই কেৱল সাগৰৰ তলৰ, এই সাগৰক মন্থন কৰি পোৱা পদাৰ্থ মাখানা। এই বছৰ আমি এটা মেচিন বনাইছোঁ, যিটো আগন্তুক সময়ত, যিহেতু এই অঞ্চলত আমি আগষ্ট জুলাইৰ পিছত পুনৰ ইয়াৰ পৰীক্ষা আৰম্ভ কৰিম,
গতিকে এটা প্ৰটোটাইপ বনোৱা হৈছে, য'ৰ পৰা মোৰ সম্পূৰ্ণ আশা আছে যে আগন্তুক সময়ত আপুনিও সম্পূৰ্ণ যান্ত্ৰিকভাৱে নিৰ্মিত মাখনা লাভ কৰক। সমগ্ৰ প্ৰক্ৰিয়াটো, সমগ্ৰ শৃংখলাটো, গোটেই শৃংখলাটোত মেচিনটো ব্যৱহাৰ কৰিলে আপুনি মাখনা পাব যিটো পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব আৰু আপুনি খাব, নহয়নে বাৰু? অৱশ্যেই। ডক্টৰ বিনোদ আমাৰ লগত আছে। ডক্টৰ বিনোদ, এই ডাঙৰ সমস্যাৰ পৰা নিগনি আৰু পোক দুয়োটাকে কেনেকৈ বচাব পাৰি আৰু আমি আগতে বচাব পাৰোঁ, সেয়া সম্ভৱ নেকি বাৰু? পোক পৰুৱা আৰু নিগনিয়ে প্ৰধানকৈ দুটা ক্ষতি কৰে। পোক পৰুৱা আৰু নিগনিয়ে প্ৰধানকৈ দুটা ক্ষতি কৰে। এটা হ'ল ইহঁতে খাদ্য খাই তাৰ পৰিমাণ কমাই নিজৰ মলমূত্ৰৰ জৰিয়তে বহু গুণ বেছিকৈ দূষিত কৰে, যিটো আপুনি বিক্ৰী কৰিব নোৱাৰিব, যাৰ বাবে আপুনি বহু লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। ইয়াৰ বাবে আমি যেতিয়া নিগনি আৰু পোক পৰুৱা নিয়ন্ত্ৰণ কৰোঁ, তেতিয়া আমি ষ্ট'ৰেজটো সঠিকভাৱে নিৰ্মাণ কৰিব লাগে আৰু লগতে ইয়াক ৰক্ষণাবেক্ষণ কৰিব লাগে। যেনে ক্ৰেকছ এণ্ড ক্ৰাইজবোৰ, অৰ্থাৎ ইয়াত থকা সৰু সৰু ফুটাবোৰ আগতে জমা কৰা মাখানাখিনি ইয়াৰ লগত থকা পোকবোৰ তাত লুকাই থাকে। যেতিয়া ইয়াত নতুন মাখানা মজুত কৰিবলৈ অনা হয়, তেতিয়া ইয়াক আক্ৰমণ কৰে। সতেজ চালান অনাৰ আগতে ইয়াক চাফা কৰি প্লেণ্টিং কৰিব লাগে, তেতিয়াহে ইয়াক ষ্ট'ৰ কৰিব লাগিব। আৰু সংৰক্ষণৰ সময়ত আমাৰ হাতত যি বেগ আছে, মাটিৰ পৰাও এফুট ওপৰত ৰাখিব লাগে, যাতে ই নিগনিৰ পৰা সুৰক্ষা পায় আৰু ইয়াৰ আৰ্দ্ৰতাও ভালদৰে পৰিচালিত হয়। ঠিক আছে ডক্টৰ নাচিকেত, মাখনা খুৱাই আছে। বিৰতি লওঁ, নিশ্চয় বিৰতি লওঁ, মাখনাৰ সোৱাদ ল'ম, কিন্তু আপোনালোক মোৰ লগত থাকিব লাগিব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी। বিৰতিৰ পিছত আমাৰ কৃষি চৌপাললৈ স্বাগতম। আমি এতিয়া তৃতীয় খণ্ডত উপনীত হ'লোঁ। তৃতীয় খণ্ডত আমি মাখনাৰ মূল্য সংযোজিত সামগ্ৰীৰ কথা ক'ম আৰু এই খণ্ডত মোৰ লগত অতি বিশেষ ব্যক্তিয়ে যোগদান কৰিছে। আপোনালোকক চিনাক্ত কৰি দিওঁ আহক। ডক্টৰ ৰাজেশ কুমাৰ মিশ্ৰ, প্ৰধান বিজ্ঞানী। ডক্টৰ ৰাজেশক স্বাগতম। মোৰ লগত যোগদান কৰিছে অভিযন্তা ৰাহুল কুমাৰ ৰাৱত, বিজ্ঞানী। মনীষ আনন্দ মোৰ লগত যোগ দিছে। মনীষে ক'ব খোজে যে তেখেতে এই উদ্যোগটো কেনেকৈ আৰম্ভ কৰিছিল আৰু এতিয়া তেখেতৰ স্থিতি কি। মনীষ, স্বাগতম। মোৰ লগত যোগ দিছে প্ৰেম শংকৰ মিশ্ৰ, মধুবনীৰ পৰা আহিছে। গতিকে প্ৰেম ডাঙৰীয়া স্বাগতম। গতিকে ডাক্তৰ ৰাজেশ, আপোনাৰ পৰা আৰম্ভ কৰোঁ ছাৰ। প্ৰথমে কওক, মাখনাৰ মূল্য সংযোজন কি? যদি আমি মাখানাবোৰ পলিচ কৰোঁ আৰু ইয়াৰ ৰং দেখিবলৈ অধিক বগা হয়, তেন্তে ইয়াৰ মূল্য প্ৰায় 10% বৃদ্ধি পায় আৰু আমি ইয়াৰ বাবে অধিক ধন পাওঁ। তাৰ পাছত দ্বিতীয়, অষ্টম বিভিন্ন আকাৰত গ্ৰেড কৰা, যিদৰে আমি জানো যে 4 চুটা প্লাছ, 5 চুটা প্লাছ, 6 চুটা প্লাছৰ হাৰ বেলেগ বেলেগ, কাৰণ ইয়াক দেখাত ভাল আৰু ইয়াৰ মানদণ্ডৰ কোনো পাৰ্থক্য নাই, কিন্তু ইয়াক ভাল দেখা যায়। গতিকে যিজন গ্ৰাহকে ধন দিব পাৰে, তেখেতে ইয়াৰ বাবে অধিক ধন দিবলৈ সাজু। গতিকে কেৱল গ্ৰেডিং কৰি আমি কমেও 600 টকা কৰি দিছোঁ। ৰপ্তানি বজাৰত ইয়াৰ মূল্য প্ৰায় 50 লাখ টকা, 2200, 2300 প্ৰতি কেজিত, যিটো তাৰ পৰা ৰপ্তানি কৰা হৈছে। সেইটো খুচুৰা বিক্ৰীৰ বেলেগ কথা। গতিকে এইটো দ্বিতীয় দিশ। এতিয়া তৃতীয় দিশটো হ'ল, যদি আমি ইয়াক কোনো সামগ্ৰীৰ ৰূপত আনি তাত অধিক মছলা যোগ কৰি কিছু তেল দি পেক কৰি যেতিয়া গ্ৰাহকৰ ওচৰ পায়গৈ, তেতিয়া এইটো এটা নতুন ধৰণৰ জাত, নতুন ধৰণৰ সামগ্ৰী। গতিকে বজাৰত এনে বহু সামগ্ৰী উপলব্ধ। আমাৰ প্ৰতিষ্ঠানত আছে ICRৰ বহু প্ৰতিষ্ঠান এই বিষয়ত কাম কৰি আছে আৰু লগতে বিভিন্ন প্ৰশিক্ষাৰ্থীকো শিক্ষা প্ৰদান কৰিছে। বাকীসকল আমাৰ উদ্যমী বন্ধু। ঠিক আছে ছাৰ, কিন্তু তাৰ আগতে কিছুমান কৃষকৰ প্ৰশ্ন আছে। প্ৰদীপ কুমাৰে আমাৰ লগত যোগ দিছে। প্ৰদীপ ডাঙৰীয়া, আপোনাৰ প্ৰশ্ন সোধক। আপোনাক স্বাগতম। মাখানাৰ মূল্য সংযোজনৰ পৰা আমি কৃষকসকলে কি লাভ পাম?
যদি আপুনি কৃষক গোটৰ দৰে কৃষক উৎপাদক সংগঠনৰ দৰে এটা গোট গঠন কৰিব বিচাৰে তেন্তে 200, 500, 1000 কৃষকে একত্ৰিত হৈ কাম কৰিব পাৰে, তেতিয়া লাভ হ'ব। ঠিক আছে, গতিকে আমি একেলগে আগবাঢ়িব লাগিব, সকলো একেলগে উপকৃত হ'ব লাগিব। প্ৰধানমন্ত্ৰীয়েও একে কথাই কয়, সবকা সাথ সবকা বিকাশ, সেইটো আমি আগুৱাই নিব লাগিব। ৰাহুলজী আমাৰ লগত আছে, তেন্তে ৰাহুল ছাৰ, মাখনৰ পৰা ডিজাইনাৰ ফুডৰ পৰিসৰ কি আৰু কি কি হ'ব পাৰে? প্ৰথমতে ইয়াত ভাল পৰিমাণৰ প্ৰটিন থাকে, যেনে মাখানাৰ লাভাত প্ৰায় 9.7% প্ৰটিন থাকে। গতিকে ই আমাৰ দৈনিক প্ৰটিন গ্ৰহণৰ পৰিমাণ পূৰণ কৰিব পাৰে। ইয়াৰ লগতে আন এটা মানদণ্ড আছে যাক আমি গ্লাইচেমিক সূচকাংক বুলি কওঁ। কোনো সামগ্ৰীত ই যিমানেই কম হয় আমি ডায়েবেটিছ ৰোগীক পৰামৰ্শ দিব পাৰোঁ। গতিকে ডায়েবেটিছ ৰোগীৰ বাবে মাখানা এটা ভাল খাদ্য আৰু ইয়াত আহৰ পৰিমাণো বেছি থাকে। গতিকে কোষ্ঠকাঠিন্যৰ সমস্যা থকাসকলক আমি এই খাদ্যৰ পৰামৰ্শ দিব পাৰোঁ। গতিকে এই কেইটামান স্বাস্থ্যৰ উপকাৰৰ বাবে আমি মাখানা ব্যৱহাৰ। ঠিক আছে, এজন কৃষকো আমাৰ লগত যোগ দিছে, ৰামবাবু ৰাৱতেও আমাৰ লগত যোগ দিছে। ৰামবাবু ডাঙৰী, আপোনাৰ প্ৰশ্ন সোধক, আপোনাক আদৰণি জনোৱা হৈছে। মোৰ প্ৰশ্নটো হ'ল ছাৰ, থুৰি আৰু লাভাক কিদৰে মূল্য সংযোজনৰ ক্ষেত্ৰত কি পৃথক হয়? যদি মাখানা হাতেৰে বা মেচিন ব্যৱহাৰ কৰি ভঙা হয় তেন্তে ইয়াৰ পৰা থুৰি উৎপন্ন হয়। গতিকে লাভাৰ বজাৰ মূল্য ভাল পোৱাৰ দৰে থুৰিও ইমান নাপায়। গতিকে তাত আপুনি যি কৰিব পাৰে সেয়া হ'ল প্ৰথমে ইয়াক পিহি তাৰ গুড়ি তৈয়াৰ কৰা, যিটো আপুনি বিভিন্ন মূল্য সংযোজন কৰি সামগ্ৰীত ব্যৱহাৰ কৰিব পাৰে। যেনে এতিয়ালৈকে বহুতো সামগ্ৰী তৈয়াৰ কৰা হৈছে, তাত মাখানা বৰফি, মাখানা বিস্কুট, তাৰ পিছত মাখানা পাস্তা আৰু এনে বহু সামগ্ৰী আটাৰ লগত মিহলাই আমিও কৰিব পাৰোঁ। চাপাতি বনাওক, ৰুটি বনাব পাৰি। গতিকে এনে মূল্য সংযোজিত সামগ্ৰী বনাই ইয়াৰ বজাৰ ভেলু বঢ়োৱা হয়। ঠিক আছে, গতিকে আমি বিজ্ঞানীসকলৰ কথা শুনিছোঁ, কৃষকৰ কথা শুনিছোঁ, কিন্তু এতিয়া মাখনৰ উদ্যোগীসকলৰ কথা শুনা গুৰুত্বপূৰ্ণ। মনীষ আনন্দ আমাৰ লগত জড়িত। মনীষ ডাঙৰীয়া, যদি আমি যোৱা 5 বছৰৰ কথা কওঁ, ট্ৰেক ৰেকৰ্ডে কি কয়? এই উদ্যোগটো কিমান সুপ্ৰতিষ্ঠিত হৈছে? আগতে এটা ব্ৰতৰ বস্তু বা মাজে মাজে খাবলগীয়া বস্তু আছিল, এতিয়া ই ষ্টেপল হৈ পৰিছে। অৰ্থাৎ আপুনি এতিয়া নিশ্চয়কৈ দেখা পাব যে সকলো আই গোটৰ প্ৰায় সকলো ঘৰতে মাখনৰ পেকেট এটা পাব। গতিকে এইটো কাৰণে বৃদ্ধি ই স্থিৰ হৈ পৰিছে। আগতে এই বতৰত মাখনৰ চাহিদা কমি গৈছিল, কাৰণ আমি ইয়াক শীতৰ মামা বুলি কওঁ। এতিয়া বছৰৰ 365 দিন আটাইকেইটাতে খোৱা হয়। ঠিক যেনেকৈ তেওঁৰ বক্তব্যত প্ৰধানমন্ত্ৰী মোদীজীয়ে কৈছিল যে আমি 365 ভিতৰত 300 দিন খাওঁ। গতিকে এই বৃদ্ধি সেই বৃদ্ধিৰ এইটো দুটা ধৰণে ল'ব পাৰি। এটা হ'ল আমি পিছপৰা সংযোগ বুলি কওঁ, ক'ত আমি কওঁ খেতিৰ পৰা ফৰিলৈ, তাৰপিছত আমি ক'ম যে বনোৱা লাভা বা ধুৰিৰ কথা কেনেকৈ আমি উৎপাদিত সামগ্ৰীটো লৈ যাম বজাৰত। গতিকে মই যোৱা 5 বছৰত বেকৱাৰ্ড লিংকেজৰ বৃদ্ধিৰ কথা কওঁ, তেন্তে ই 2.5 দুগুণ হৈ গৈছে। প্ৰফেচাৰ চাহাবে কোৱাৰ দৰে ডাক্তৰে কৈছিল যে এলেকাটো 15,000 পৰা 35,000লৈ গৈছে। গতিকে বজাৰৰ চাহিদা হয়তো 400% বৃদ্ধি পাইছে। গতিকে তাৰ বাবে চাহিদা আৰু যোগানৰ ব্যৱধানে দাম যথেষ্ট বেছিকৈ তুলিছে, মানে মূল্য যথেষ্ট বৃদ্ধি পাইছে। এজন কৃষক আমাৰ লগত যোগ কৰিছে, ভূটাই মুখীয়া ডাঙৰীয়া। ভূটাই ডাঙৰীয়া, আপোনাৰ প্ৰশ্ন সোধক, আপোনাক স্বাগতম। আমি 25টা পুখুৰীত মাছ আৰু মাখানাৰ ব্যৱসায় কৰি আছোঁ আৰু লগতে লাভাৰ ব্যৱসায় কৰিছোঁ। আপোনাৰ ওচৰত আমাৰ অনুৰোধ যে আমি কি সুবিধা লাভ কৰিব পাৰোঁ কৃষক উদ্যোগীৰ পৰা। যদি কৃষকজন পোনপটীয়াকৈ উদ্যোগটোৰ মাজলৈ আহে তেন্তে তেওঁ এজন উদ্যোগী হ'ব পাৰে, বা আপুনি যদি খেতি কৰি আছে তেন্তে আপুনি আপোনাৰ ওচৰ চুবুৰীয়া, আপোনাৰ জিলাত, আপোনাৰ ৰাজ্যত, আপোনাৰ দেশত যাৰ লগত আপুনি সহযোগ কৰিব বিচাৰে সেই উদ্যোগীজনৰ লগত কণ্ট্ৰেক্ট ফাৰ্মিং কৰিব পাৰে। তেতিয়া তাৰ পৰা কি হ'ব যে আপুনি গম পাব যে মই এই নিশ্চিত ধন পাইছোঁ আৰু মোৰ হাতত যি উপজাত সামগ্ৰী আছে সেইটো উদ্যোগীজনে ব্যৱহাৰ কৰিব পাৰে। এইটো এটা ৰাস্তা। দ্বিতীয়তে আমি যেতিয়া গম পাই আছিলোঁ যে ইয়াৰ বাবে কোনো জৈৱিক প্ৰমাণ পত্ৰ নাই, কিন্তু আপোনাক সকলো কৃষক পৰৱৰ্তী ডাঙৰ কথাটো হ'ব জৈৱিক প্ৰমাণ পত্ৰ, যিটো আমি লোৱা উচিত। আৰু আমি চৰকাৰৰ লগত কথা পাতিম যে ঠিক আছে, এতিয়ালৈকে এনেকুৱা পানীৰ সামগ্ৰীয়ে জৈৱিক প্ৰমাণ পত্ৰ নাপায়, গতিকে মাখনে পাব লাগে, কাৰণ ইয়াৰ বিদেশত বিপুল চাহিদা আছে। জৈৱিক মাখনা বৰ্তমান জৈৱিকৰ নামত উপলব্ধ নহয়।
গতিকে যদি আপুনি জৈৱিক খেতি কৰে তেন্তে আপুনি পাব। তৃতীয়তে আপুনি উদ্যোগীজনৰ সহযোগত এইটো এটা ট্ৰেচেবিলিটি প্ৰতিবেদন পাব, যিয়ে ধৰি লওক যিকোনো পেকেট আমেৰিকাত বিক্ৰী কৰা হৈছে, যদি ই তাত বম্বেত আছে নে দিল্লীত বিক্ৰী কৰা হৈছে, তেন্তে ক্ৰেতা আৰু গ্ৰাহকে গম পাব কোনখন ফাৰ্মৰ পৰা আহিছে আৰু ইয়াৰ চেইন কি, ইয়াৰ মূল্য শৃংখলা কি। গতিকে ইয়াৰ দ্বাৰা ইয়াক এটা সুবিধা দিয়া হয়। দ্বিতীয়তে যিসকল নতুন কৃষক আহি আছে তেওঁলোকে নাজানে যে তেওঁলোকে প্ৰথমবাৰৰ কাৰণে এই কামটো কৰি আছে, তেওঁলোকে নাজানে যে তেওঁলোকে ইয়াক ক'ত বিক্ৰী কৰিব। সেই ক্ষেত্ৰত যদি আপুনি কোনো উদ্যোগীৰ সৈতে যোগাযোগত আছে তেন্তে আপুনি তেওঁৰ সৈতে চুক্তিবদ্ধ হ'ব পাৰে। তেখেতে কৰিব পাৰে হেণ্ড হেল্ডিঙৰ জৰিয়তে কওক যে আপোনাৰ উপজত কি আৰু ইয়াৰ লগত কি কৰিব লাগে। দ্বিতীয়তে যদি আপুনি সেই উদ্যোগীসকলৰ সৈতে যোগাযোগত আছে তেন্তে বজাৰত কি চলি আছে, কি ট্ৰেণ্ড আহি আছে, কি আহিব। যেনেকৈ আমাৰ ধাৰণা আছে যে 4-6 মাহত এবছৰত কি আহিব, কৃষকে সেই বিষয়ে তথ্য লাভ কৰিব পাৰে। ঠিক আছে, আৰু এই প্লেলিষ্টত আন এজন উদ্যমী আমাৰ লগত যোগ দিছে, প্ৰেম শংকৰ মিশ্ৰ ডাঙৰীয়াই আমাৰ লগত যোগ দিছে। তেখেত এজন মাখনা কৃষক আৰু কথাবোৰ ভালদৰে বুজি পায়। ছাৰ, যদি আমি মাখনাৰ মূল্য সংযোজন মেচিনৰ ব্যৱহাৰৰ কথা কওঁ তেন্তে সংযোজনৰ বাবে ব্যৱহাৰ কৰিব পৰা মেচিনবোৰ কি কি? মূল্য সংযোজনৰ যদি কথা ক'ব লগা হয় তেন্তে আপোনাৰ এটা মাত্ৰ মেচিন আছে যাৰ দ্বাৰা আপুনি পাস্তা বনাব পাৰে। তাৰ পাছত মাখানাৰ বাবে এটা ফ্লেভাৰিং আৰু ৰোষ্টিং মেচিন আছে যাৰ দ্বাৰা আপুনি বিভিন্ন ধৰণৰ ফ্লেভাৰ বনাই আপোনাৰ সামগ্ৰী বজাৰলৈ আনিব পাৰে। দ্বিতীয়তে আপোনাৰ আটা মিলৰ মেচিন যাৰ দ্বাৰা আপুনি মাখানাৰ আটা বনাই বজাৰলৈ আনিব পাৰে। আৰু এনেধৰণৰ আন কিছুমান সৰু সৰু মেচিন আছে, যেনে আপোনাৰ মাখানা গ্ৰেডিং কৰাৰ মেচিন আছে, যেনে গ্ৰেডিং কৰি, যেনে বিশ্বকৰ্মা ছাৰে ক'লে আপুনি গ্ৰেডিং কৰিও মূল্য যোগ কৰিব পাৰে। এইবোৰ 3-4টা মেচিন যিবোৰ সময়ৰ লগে লগে আৰু বৃদ্ধি পাব। এজন কৃষক আমাৰ লগত যোগ দিছে, মধুবাণী পাইছে কপিল দীপ ডাঙৰীয়া। কপিল ছাৰ, প্ৰশ্ন কৰক, আপোনাক স্বাগতম। এজন উদ্যোগীয়ে মূল্য সংযোজন কৰি বহুত লাভ অৰ্জন কৰিব পাৰে, কিন্তু ইয়াৰ বাবে উপযুক্ত প্ৰশিক্ষণ ক'ত? এই 4জনে আমাক পথ প্ৰদৰ্শন কৰা উচিত। হয়, তেওঁলোকে আমাৰ ৰাষ্ট্ৰীয় গৱেষণা মাখানা গৱেষণা কেন্দ্ৰলৈ আহিব পাৰে, যিটো দৰভঙাত আছে, নহ'লে IR কৃষি বিজ্ঞান কেন্দ্ৰলৈ। আৰু ইয়াত বহুতো স্বনিয়োজিত উদ্যোগী আৰু পৃষ্ঠপোষক আছে যিয়ে কৃষকক প্ৰশিক্ষণ প্ৰদান কৰে। গতিকে কৃষকসকলেও তেওঁলোকৰ সৈতে যোগদান কৰি নতুন সামগ্ৰীৰ প্ৰশিক্ষণ আৰু তথ্য লাভ কৰিব পাৰে, আৰু তেওঁলোকেও আমাৰ ওচৰলৈ আহিব পাৰে। ৰাহুল ছাৰো আমাৰ লগত আলোচনাত আছে। গতিকে ৰাহুল ছাৰ, নিৰাপদে মূল্য সংযোজিত সামগ্ৰী বাছনি কৰাটো এটা ডাঙৰ কাম ছাৰ। গতিকে এইটো কেনেকৈ কৰিব পাৰি ছাৰ, কওকচোন। কেৱল মাখানাই নহয়, যেতিয়া যিকোনো সামগ্ৰী থাকে তেতিয়া আমি এটা কথা মনত ৰাখিব লাগে যে ইয়াৰ গুণগত মান আৰু ইয়াৰ চেল্ফ লাইফ, মানে ইয়াৰ গুণগত মান অধিক সময় ধৰি ৰখা উচিত। ইয়াৰ বাবে ইয়াৰ সঠিক সংৰক্ষণৰ প্ৰয়োজন। আমি ইয়াক সংৰক্ষণ কৰা ঠাইখন পৰিষ্কাৰ কৰিব লাগে। নিগনি বা কোনো পোক আদিৰ দৰে কোনো ধৰণৰ দূষণ নাথাকিব লাগে। মাখানাত আৰ্দ্ৰতা অতি কম, গতিকে আমি এইটো নিশ্চিত কৰিব লাগে যে ই মজুত কৰাৰ সময়ত বাহিৰৰ পৰা আৰ্দ্ৰতা বিয়পি নাহে, যাৰ বাবে ই খৰখৰীয়া হৈ নাথাকে, ই কোমল হৈ পৰে, যাতে তাৰ বাবে আমি ভাল পেকেজিং ব্যৱহাৰ কৰিব পাৰোঁ। আমি এয়াৰটাইট পেকেজিং ব্যৱহাৰ কৰিব পাৰোঁ, আমি ভেকুৱাম পেকেজিঙো ব্যৱহাৰ কৰিব পাৰোঁ, যাতে ইয়াৰ চেল্ফ লাইফ বজাই ৰখা হয় আৰু ইয়াৰ সতেজতা বজাই ৰখা হয়। লগতে সেই মূল্য সংযোজিত সামগ্ৰী যিবোৰ তৈয়াৰ কৰা হয় তাৰ এটা ম্যাদ উকলি যোৱা তাৰিখ থাকে। যিকোনো সামগ্ৰীৰ ম্যাদ উকলি যোৱা তাৰিখৰ ভিতৰত সংৰক্ষণ কৰি আমি ইয়াক ব্যৱহাৰ কৰা উচিত। বহুতো প্ৰচেষ্টা আছে যাৰ জৰিয়তে বহুখিনি সাধন কৰিব পৰা যাব। মাখানাৰ খেতি কৰাটো অতি কষ্টকৰ কাম। প্ৰথমে বীজবোৰ পানীৰ জলাশয়ত ধোৱা হয়, তাৰপিছত প্ৰায় 4 পৰা 9 মাহৰ ভিতৰত যেতিয়া গছজোপা ফল দিয়ে তেতিয়া পানীৰ হাইচিন্থৰ দৰে জোপোহাৰ পৰা ওলাই লোৱা হয়। ইয়াৰ পিছত শুকুৱাই পোৰা আৰু খোলাৰ প্ৰক্ৰিয়াটো হয়। এই সকলো কষ্টৰ অন্তত কৰকৰীয়া আৰু পুষ্টি সমৃদ্ধ মাখনা প্ৰস্তুত। এতিয়া আনকি মাখনা প্ৰচেছিং ইউনিট আহিবলৈ আৰম্ভ কৰিছে, যিয়ে বিহাৰৰ যুৱক যুৱতীসকলক কৰ্মসংস্থাপন প্ৰদান কৰিছে। বিহাৰৰ দৰভংগা, সমষ্টিপুৰ, সহৰসা, আৰাৰিয়া, কাটিহাৰ, মধুবনী, সুপৌল, পূৰ্ণিয়া, মুজফ্ফৰপুৰ আৰু কিষাণগঞ্জ আদি জিলাত মাখনা বজাৰ যথেষ্ট উন্নত হৈছে। আনহাতে বিহাৰৰ মাখনাই দিল্লী, মুম্বাই, বেংগালুৰু ধৰি বহুত বৃহৎ চহৰত নিজৰ নাম উজ্বলাইছে। ফক্সমিট নামেৰে বিদেশত ইয়াৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে।
আমি চতুৰ্থ খণ্ডত উপনীত হ'লোঁ। আমি মাখনৰ সৈতে জড়িত বিপণন, মান, ৰপ্তানি আৰু নীতিগত বিষয়বোৰ কথা পাতিম। আৰু এই খণ্ডত মোৰ লগত এজন বিশেষ অতিথি আহিছে, যোগদান কৰিছে, তেখেতক চিনাকি কৰি দিছোঁ। তৃতীয় খণ্ডতো ডক্টৰ ৰাজেশ কুমাৰ বিশ্বকৰ্মা মোৰ লগত আছিল। আকৌ এবাৰ স্বাগতম ছাৰ। বিদ্যানন্দ ঝাই মোৰ লগত যোগদান কৰিছে, তেখেত দৰভংগাৰ MLSM কলেজৰ প্ৰাক্তন অধ্যক্ষ। ছাৰ স্বাগতম। ৰাজীৱ ৰঞ্জন ঝাই আমাৰ সৈতে যোগদান কৰিছে, তেখেত এজন উদ্যোগী। ছাৰ, আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমে ডক্টৰ ৰাজেশ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। ছাৰ, ভাৰতত মাখনৰ গুণগত মান কি? ইয়াৰ আৰম্ভণি 1965 চনৰ আগতেই হৈছিল, যেতিয়া ভাৰতীয় মানদণ্ড ব্যুৰোৱে মাখানাৰ বাবে মানদণ্ড তৈয়াৰ কৰিছিল, য'ত মূল পৰিমাপ আছিল ইয়াৰ মূল্য সংযোজিত সামগ্ৰীত কিমান আৰ্দ্ৰতা থাকিব লাগে, ইয়াৰ আকাৰ কিমান হ'ব লাগে আৰু কিমান তেল থাকিব লাগে, কিমান মছলা যোগ কৰিব পাৰি, তাৰ পিছত মছলা যোগ কৰাৰ পিছত কেতিয়া ভাজিব লাগে, কিমান আৰ্দ্ৰতা হ'ব লাগে, কেনেকুৱা পেকেজিং হ'ব লাগে আৰু ইয়াৰ নাম কি, এইবোৰ সেই সময়তে সংজ্ঞায়িত কৰা হৈছিল। সময় তেতিয়াৰ পৰাই ইয়াক কেতিয়াও সলনি কৰা হোৱা নাই আৰু ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডৰ মানদণ্ড আপুনি ইয়াক কাৰ্যকৰী কৰিব বিচাৰে নে নকৰে সেয়া আপোনাৰ ওপৰত নিৰ্ভৰশীল। কিন্তু 2023 চনত এই বস্তুটো ভাৰতৰ খাদ্য সুৰক্ষা মানদণ্ড FSSAI লৈ গৈছে। গতিকে FSSAI আহিল ভাৰতৰ আমাৰ বজাৰত বিক্ৰী হোৱা সকলো খাদ্য সামগ্ৰীয়ে FSSAI অনুজ্ঞাপত্ৰ লোৱাটো বাধ্যতামূলক আৰু অনুজ্ঞাপত্ৰ লোৱাৰ লগতে তেওঁলোকেও নিজৰ মানদণ্ড বজাই ৰাখিব লাগে। এজন কৃষকে আমাক যোগ দিছে, সৌৰভ ভূষণ আহিছে লহৰীয়া চৰাইৰ পৰা। সৌৰভ, স্বাগতম। আপোনাৰ প্ৰশ্ন সোধক। মাখনৰ মানদণ্ড পৰীক্ষা কৰিবলৈ ক'ত সুবিধা আছে? বৰ্তমান প্ৰথম পৰীক্ষাগাৰ যিটো উপলব্ধ হৈছে সেয়া আপোনাৰ ভাগলপুৰত বিহাৰ কৃষি বিশ্ববিদ্যালয়ত আছে, কিন্তু ই এতিয়াও সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱা নাই। বা যদি আপুনি এই আন সামগ্ৰীসমূহৰ পৰীক্ষা কৰাব লাগে তেন্তে ই যিকোনো NABL এক্ৰিডিয়েটেড লেবত এই সুবিধা উপলব্ধ। বেলেগ বেলেগ চহৰসমূহত এনেকুৱা বহুতো লেব আছে, তালৈ যদি আপুনি ইয়াক পঠিয়ায় তেওঁলোকে নিৰ্দিষ্ট ষ্টেণ্ডাৰ্ড অনুসৰি বস্তুসমূহ পৰীক্ষা কৰি সেইমতে আপোনাক জনাব। ডক্টৰ ঝা, আপোনাৰ বহুত দীঘলীয়া অভিজ্ঞতা আছে ছাৰ। যোৱা 10 বছৰৰ কথাই কওঁ ছাৰ, মাখনৰ মানদণ্ড হওক বা ইয়াৰ উৎপাদন হওক, এই 10 বছৰত আপুনি কিমান পৰিৱৰ্তন দেখিছে? চাওক, মাখানা সাধাৰণতে মানুহে কয় যে এয়া গ্ল'বেলাইজেশ্যন আৰু লোকেলাইজেশ্যনৰ যুগ। গ্ল'বেলাইজেশ্যনৰ অৰ্থ কি? অৰ্থাৎ যদি কোনো সামগ্ৰী বা কোনো ব্যক্তি বা যিকোনো ব্যৱস্থাত ইয়াৰ অলপমানো গুণ আছে তেন্তে আপুনি সেইটো বেছি দিন লুকুৱাই ৰাখিব নোৱাৰে। গতিকে এতিয়া মাখানাৰ সময় আহি পৰিছে। মাখানা বিশেষকৈ ক'ভিডৰ পিছত লাইমলাইটলৈ আহিছে। ক'ভিডত বহু লোকৰ মৃত্যু হৈছিল। দেশ যিমানেই সমৃদ্ধিশালী আছিল তাত থকা মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সিমানেই কম হৈছিল। ভাৰতত তুলনামূলকভাৱে কম লোকৰ মৃত্যু হয়। সেইটোতে আপোনাৰ খাদ্য লাইমলাইটত আহিল। মাখানাই আমাৰ শক্তি বৃদ্ধি কৰে। মহেশ্বৰ ঠাকুৰে আমাক যোগ দিছে, তেখেত এজন কৃষক। মহেশ্বৰী ডাঙৰীয়া, স্বাগতম। আপোনাৰ প্ৰশ্ন সুধিব ছাৰ। ভাৰত চৰকাৰে বহু ধৰণৰ বোৰ্ড চলাই আছে যদিও মাখানা বোৰ্ডো গঠন হ'ব বুলি শেহতীয়াকৈ জানিব পৰা গৈছে। যদি এই বোৰ্ড গঠন হয় ই আমাৰ মাখানা কৃষকসকলৰ কি উপকাৰ সাধিব? চৰকাৰেও মাখানা সম্প্ৰসাৰণৰ সম্ভাৱনা মানি লৈছে আৰু সেইবাবেই এই বোৰ্ড গঠন কৰা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও নিজেই কিছুদিন আগতে দৰভাংগালৈ আহিছিল। এই অঞ্চলটো আতিথ্যৰ বাবে জনাজাত। মাখানাৰ মালা এডালো তেখেতক সুন্দৰভাৱে পিন্ধোৱা হৈছিল। সেই সকলোবোৰৰ দাবী আৰু মাখানা বোৰ্ড বহুদিনৰ পৰাই আছিল। গতিকে তেখেতে গৈ এইবাৰ 2025-26 বাজেটত প্ৰস্তাৱ দিলে আৰু ই গৃহীত হৈছে। যদিও গঠন হয় তেন্তে মাখানা বোৰ্ডৰ জৰিয়তে কি হ'ব সেয়া হ'ল যে প্ৰকৃত উৎপাদনকাৰীসকলৰ সমস্যাৰ ফালে চৰকাৰৰ দৃষ্টি আকৰ্ষিত হ'ব। এইটো অতি গুৰুত্বপূৰ্ণ। অস্বাস্থ্যকৰ পৰিস্থিতি, শিশুসকলে পঢ়া শুনা এৰি তাতেই থাকে, গতিকে এই সমস্যা সমাধান হ'ব। মোৰ সৈতে ৰাজীৱ ৰঞ্জন য'তে আছে। ৰাজীৱ ছাৰ, যদি আমি বজাৰৰ কথা কওঁ, যিকোনো কৃষকক বজাৰৰ প্ৰয়োজন হয়। দেশ আৰু বিদেশৰ বজাৰৰ কথা কওঁ, মাখনৰ সম্পৰ্কত দেশ বিদেশী বজাৰখন কেনেকুৱা দেখা যায়? প্ৰথমতে আমি বহি থকা অঞ্চলটোৰ নাম মিথিলা, আৰু যদি আমি ইয়াৰ পৰা কওঁ তেন্তে মিথিলা নিজৰ মাজতে শীৰ্ষ গ্ৰাহক। আমাৰ প্ৰথম পেনেলিষ্টে এইমাত্ৰ কোৱাৰ দৰে শৰৎ পূৰ্ণিমাৰ দিনা এদিন আৰু এৰাতিৰ ভিতৰতে মিথিলাত সৰ্বাধিক মাখনা খোৱা হয়। ইয়াৰ নাম কোজাগৰ। ইয়াৰ পিছতে বিহাৰ, বংগ, UP সংলগ্ন ৰাজ্য কেইখনৰ দেশৰ কথা কৈছোঁ।
ইয়াৰ পিছত দেখা গৈছে যে আমাৰ মহানগৰ মুম্বাই আৰু দিল্লীতো মাখনাক জলপান হিচাপে ব্যৱহাৰ কৰা হৈছে। আগুৱাই গৈ ইয়াৰ লগত নতুন নতুন ৰাজ্যও সংযোজিত হৈ আছে। গুজৰাট আৰু উজনিৰ কিছুমান ৰাজ্যয়ো আগতকৈও বেছিকৈ মাখনা খাবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া যদি আমি আন্তঃৰাষ্ট্ৰীয় বজাৰৰ কথা কওঁ, তেন্তে আন্তঃৰাষ্ট্ৰীয় বজাৰত সৰ্বাধিক ব্যৱহাৰকাৰী দেখা গৈছে। সেয়া আমাৰ ধৰক এই UAE, আমেৰিকাই সৰ্বাধিক ব্যৱহাৰ কৰে। তাৰপিছত আহে ব্ৰিটেইন। ইয়াৰ পিছতে ইয়াত যোগদান কৰা নতুন দেশ অষ্ট্ৰেলিয়া আৰু কানাডাও ইয়াত যোগদান কৰিছে। এইদৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বজাৰতে ইয়াক দেখা যায় যে গড়ে 15% বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। ঠিক আছে, আৰু মোৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে আজি সৌভাগ্যবশতঃ আমাৰ সৈতে বহি আছে প্ৰশান্ত আমৰিক ডাঙৰীয়া, যি ভাৰত চৰকাৰৰ অতিৰিক্ত উপায়ুক্ত। গতিকে প্ৰশান্ত ছাৰ, আপোনাক উষ্ম আদৰণি জনোৱা হ'ল। চাওক, ইয়াত 2025 চনৰ বাজেট ছেছনত যি ঘোষণা কৰা হৈছিল যে মাখানা বোৰ্ড গঠন হ'ব, গতিকে তাৰপিছত এই কৃষি চৌপালত এই বিষয়টো আলোচনা হোৱাটো অতি গুৰুত্বপূৰ্ণ। এই নীতিগত সিদ্ধান্ত লোৱাৰ সময়ত এজন কৃষক আৰু বিজ্ঞানীৰ মাজত হোৱা আলোচনাৰ জৰিয়তেও নীতিগত সিদ্ধান্ত লোৱা হ'ব। দ্বিতীয়তে, মই আপোনালোকক ক'ব বিচাৰোঁ যে জলবায়ু পৰিৱৰ্তন আৰু মাখানাৰ কাৰিকৰী উৎপাদনশীলতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় কাৰিকৰী হস্তক্ষেপৰ কথা মনত ৰাখি ইয়াৰ বাবে বহুত গৱেষণাৰ প্ৰয়োজন। ইয়াৰ বাবে ICRয়ে গৱেষণাৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু তৃতীয়টো গুৰুত্বপূৰ্ণ কথাটো হ'ল, আমাৰ কিছুমান কৃষক বন্ধুৱেও সুধিলে যে আমি কেনেকৈ প্ৰশিক্ষণৰ সুবিধা পাম। ভাৰত চৰকাৰৰ সকলো আঁচনি এনেধৰণৰ যে কৃষকৰ উৎপাদনশীলতা কেনেকৈ বৃদ্ধি কৰিব পাৰি সেই সম্পৰ্কে অবিৰতভাৱে আলোচনা চলি আছে। কৃষি উৎপাদন আৰু তেওঁলোকৰ আয় কেনেকৈ বৃদ্ধি কৰিব পাৰি আৰু কৃষকৰ কল্যাণৰ বাবে আমাৰ সকলো কাৰ্যসূচী ইয়াৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। মই আপোনালোকক কওঁ যে ভাৰতত 730খনতকৈও অধিক জিলাত কৃষি বিজ্ঞান কেন্দ্ৰ আছে আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা আত্মাও আছে। আৰু যদি আপুনি আত্মাৰ কাম কাজ চায়, তেন্তে প্ৰতিখন জিলাৰ পৰা এখন জিলাৰ পৰা আন এখন ৰাজ্যলৈ আৰু এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ কৃষকসকলক প্ৰশিক্ষণ, প্ৰদৰ্শন, কৃষক বিজ্ঞানীৰ আদান প্ৰদান আৰু এক্সপ'জাৰ ভ্ৰমণৰ ব্যৱস্থা আগবঢ়ায়। ডক্টৰ ৰাজেশো আমাৰ লগত আছে। গতিকে ৰাজেশ, যেতিয়া আমি মাখনাৰ কথা কওঁ, তেতিয়া ইয়াক খোৱাৰ বাবে GI টেগৰ দৰে কিবা ব্যৱস্থা আছেনে? GI টেগ মাখানাক দিয়া হৈছে আৰু ইয়াৰ নাম হৈছে মিথিলা মাখানা। তাৰমানে যদি মিথিলা অঞ্চলত মাখানা উৎপাদিত বা খেতি কৰা হয় আৰু ইয়াৰ পৰাই লেব তৈয়াৰ কৰা হয়, তেন্তে ইয়াৰ বাবে প্ৰমাণপত্ৰ আছে, যিটো বিহাৰ কৃষি বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰা হ'ব। যদি আপুনি ইয়াত যোগদান কৰে, তেন্তে এইটোৱে হ'ব আপোনাৰ পৰিচয়। যদি আপুনি ইয়াক আমেৰিকাত বিক্ৰী কৰে, তেন্তে তাত লিখা থাকিব যে এইখিনি মিথিলা মাখানা আৰু মিথিলা অঞ্চলৰ পৰা আহিছে। তেতিয়া আপোনাৰ পৰিচয় তাত উপনীত হয়। ডক্টৰ বিদ্যানন্দ, আচলতে আমি ইয়াক ছুপাৰ ফুড বুলি কওঁ। ছাৰ, আমি কিয় ইয়াক ছুপাৰ ফুড বুলি কওঁ? আৰু গ্ল'বেল মেপৰ লগতে বিদেশৰ মানুহ ইয়াক ছুপাৰ ফুড বুলি মানি লৈছেনে? আমি ইয়াক তেনেকৈ কওঁ নেকি? নিশ্চিতভাৱে ই এটা ছুপাৰ ফুড। আৰু কেৱল আমিয়ে এই কথা কোৱা নাই, আমি কেৱল এই কথা কোৱাৰ প্ৰয়োজন নাই, সমগ্ৰ বিশ্বই এই কথা মানি লৈছে যে ইয়াত প্ৰটিনৰ প্ৰায় 10% আৰু মানুহেও এই কথা কৈছে, কিন্তু সেই পৰিমাণ বৰ বেছি নহয়। কিন্তু ইয়াৰ গুণগত মান, যেনেকৈ মই কওঁ যে চাউলৰ লগত মিহলি দাইল খাওঁ, আমি ইয়াৰ লগত মিহলি শাক পাচলিও খাওঁ। আমি কেৱল চাউল খাই জীয়াই থাকিব নোৱাৰোঁ, আমি সেইবোৰ খাব লাগিব। ইয়াৰ লগত মিহলি হ'লে সুষম খাদ্যৰ বাবে আন বস্তু প্ৰয়োজনীয়। আমি বহু বস্তু খাব লাগে। ইয়াৰ কাৰণ হ'ল আমাৰ ঘৰটো
ইটাৰে তৈয়াৰ হোৱাৰ দৰেই প্ৰটিন এমিনো এচিডৰ দ্বাৰা গঠিত একেদৰে প্ৰটিন এমিনো এচিডৰ দ্বাৰা গঠিত যিবোৰ আমাৰ শৰীৰত নিৰ্মিত হয় গতিকে যিকোনো খাদ্য সামগ্ৰীৰ মূল্য নিৰ্ভৰ কৰে ইয়াত উপস্থিত থকা ইয়াৰ পৰিমাণৰ ওপৰত গতিকে পদুমৰ গুটিত থকা এমিনো এচিডৰ অনুপাত প্ৰায় 90 যাৰ ফলত ই মাছ মাংস আৰু কণীৰ সমতুল্য প্ৰটিনৰ মানদণ্ডৰ ক্ষেত্ৰত ই প্ৰায় চৰ্বিহীন প্ৰায় 1 পৰা 2%। ডায়েবেটিছ ৰোগীয়ে খাব পাৰেনে? ডায়েবেটিছৰ বাবে এন্টি ডায়েবেটিক যৌগ শেহতীয়াকৈ HbA1c হাইড্ৰক্সি বিটুলিনিক এচিড বিটাৰ মূল্য চিনাক্ত কৰা হৈছে ডায়েবেটিছত ই থাকে আৰু হৃদৰোগত উপকাৰী আমি ইয়াক সয়াবিনৰ দৰে নিউট্ৰাচিউটিকেল বুলিও কওঁ কেৱল নিউট্ৰাচিউটিকেল মানে ই খাদ্য বা ঔষধ ই খাদ্যৰ লগত ঔষধো য'ত আপুনি বহুতো প্ৰয়োজনীয় ফেটি এচিড পাব যেনে এমিনো এচিড যিবোৰ আমাৰ বাবে অপৰিহাৰ্য ফেটি এচিড আমাৰ বাবেও অপৰিহাৰ্য আমাৰ শৰীৰত যিবোৰ ফেটি এচিড উৎপন্ন নহয় সেইবোৰ চিটকুটত আছে। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ আপোনালোক সকলোকে অত্যন্ত ধন্যবাদ আপোনালোকে এই অনুষ্ঠানটোৰ বিষয়ে একেলগে আলোচনা কৰিবলৈ সময় উলিয়াবলৈ এই আশাৰে আমি আগন্তুক চৌপাৰত অতি সোনকালে লগ পাম এই কথা মই সদায় বিশ্বাস কৰি আহিছোঁ নিজৰ বহুত ভাল যত্ন লওক আৰু যদি আপুনি ইউটিউবত অনুষ্ঠানটো চাই আছে তেন্তে ইয়াৰ লিংকটো যিমান পাৰে সিমান মানুহৰ লগত শ্বেয়াৰ কৰক কাৰণ ই আপোনাৰ সুবিধাৰ বাবে আৰু আমি আপোনাৰ বাবে চিন্তিত নমস্কাৰ।